Hello my dear students, welcome to our online classes. So আজি আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এডুকেশনৰ থাৰ্ড লেসনটো ওকে তো থাৰ্ড লেসনৰ আগৰ কেইটামান কোৱেশ্চন আনসাৰ বা টপিক আমি ডিসকাস কৰিলো তো লাষ্ট ক্লাছত আমি কম্পিউটাৰৰ বিষয়ে আলোচনা কৰিছিলো যে হিষ্ট্ৰী অফ কম্পিউটাৰটো কিমান চনত কোনে আৱিষ্কাৰ কৰিছিল এইখিনি আমাৰ আলোচনা হ'ল 1791 ৰ পৰা 1871 ৰ ভিতৰতে চাৰ্লছ বেবেজে কি কৰিছিল কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল তো কম্পিউটাৰটো কেনেকুৱা ইনস্ট্ৰুমেন্টটো আমি চিনি পাওঁ হয় না আমি সবে কম্পিউটাৰ দেখিছো তো কম্পিউটাৰৰ অংশসমূহ কি আছে বা পাৰ্টস অফ কম্পিউটাৰ সমাৰ কি আছে নাম্বাৰ 1 কি আছিল ইনপুট আহিলা নাম্বাৰ 2 আউটপুট আহিলা নাম্বাৰ 3 স্মৃতি গোট নাম্বাৰ 4 প্ৰণালীৰ গোট আৰু নাম্বাৰ 5 কি আছে নিয়ন্ত্ৰণ গোট মানে কন্ট্ৰোল ইউনিট কি আছিল ইনপুট ইংলিশটো ভালকে বুজিলো ইংলিশৰ নেমখিনি তোমালোকে ভালকে বুজি পাবা আৰু কম্পিউটাৰৰ লেসনটো যেতিয়া পঢ়িব যাবা তেতিয়া কিন্তু ইংলিশটো ভালকে বুজিব লাগিব মানে ইংলিশৰ টাৰ্মখিনি আমাৰ বাবে ইজি হৈ যায় হয় না আমি কম্পিউটাৰটো ইংলিশতে ইউজ কৰো তো ফাৰ্স্ট কি আছে ইনপুট ইকুইপমেন্ট সেকেন্ড আছে আউটপুট ইকুইপমেন্ট থাৰ্ড মেমৰি ষ্ট'ৰ fourth hobo processing unit and last to ki hobo control unit monot thakibo english term to amar oti hunkale monot thake etu karone english term to use kori jaba computer to ei sampurno computer gotor tolot ullekh kora onko humu input ahila bilak input equipment ki output equipment ki ekhini amar janibo lagibo ba etu ami horu class ote janu je input ba output equipment কি আছিল তো ইনপুট খিনি কি আছিল মনিটৰ কিবোৰ্ড তাৰপিছত সিস্টেম ইউনিট মাউস এন্ড প্ৰিন্টাৰ তো এইখিনি হৈ গল আমাৰ কম্পিউটাৰৰ গুডসমূহ কি আছিল মাউস keyboard system unit and mouse and printer এইখিনি বস্তু কোনটো মাউস আছে কি পার্টস আছে কম্পিউটাৰৰ বা ইনপুট পার্টস খিনি কি আউটপুট পার্টস খিনি কি আমি এইখিনি আগৰ পৰাই জানো হয় না নহয় তো কম্পিউটাৰৰ বৈশিষ্ট্য এতিয়া হে গল আমাৰ ক্যাৰেক্টাৰিষ্টিক্স তো পার্টস খিনি আমি আগৰ পৰাই জানো কি হ'ব পাৰে বা কি আছে তো এতিয়া আমি আলোচনা কৰিম কম্পিউটাৰৰ বৈশিষ্ট্য মানে ক্যাৰেক্টাৰিষ্টিক্স নাম্বাৰ 1 কি কৈছে কম্পিউটাৰ অতি দ্ৰুত গতিৰ যন্ত্ৰ কম্পিউটাৰ কি অতি দ্ৰুত গতিৰ যন্ত্ৰ মানে বহুত ফাস্ট চলে হয় না আমি সবে জানো যে মানুহ যদিও কম্পিউটাৰ আৱিষ্কাৰ কৰিছে কিন্তু কম্পিউটাৰটো হিউম্যান মেমৰিতকে কম্পিউটাৰৰ মেমৰি বহুত ফাস্ট চলে হয় না নহয় নাম্বাৰ 2 কি কৈছে কোনো এটা নিদৰ্শনৰ ফলাফল উলিয়াই দিয়াত কম্পিউটাৰ 1 সেকেন্ডক 1 মিলিয়নেৰে ভগালে যিমান সময় লাগে তাতকৈ কম সময়ত কম্পিউটাৰৰ গতিয়ে কৰি দিয়ে কম্পিউটাৰৰ ইমান ফাস্ট চলে কি লাগি যি কোনো এটা ক্যালকুলেশন কৰিব হলে 1 সেকেন্ডক 1 মিলিয়নেৰে ভাগ কৰিলে যিমান সময় পোৱা যাব হিমান সময়তে কম্পিউটাৰ মেমৰিয়ে ইমান স্পিডত কম্পিউটাৰ মেমৰিটোৱে কাম কৰে তাৰপিছত কি কৈছে নাম্বাৰ 3 কি হ'ব আভ্যন্তৰীণ আহিলা মানে আভ্যন্তৰীণ আহিলাটো হল ইনপুট ইকুইপমেন্টৰ দ্বাৰা গ্ৰহণ কৰা তথ্য যদি শুদ্ধ থাকে তেনেহলে কম্পিউটাৰে কেতিয়াও ভুল তথ্য দাঙি নধৰে কম্পিউটাৰে কেতিয়াও ভুলকে আমাক নিহিকায় বা যদি ডাটাখিনি বা ধৰা কম্পিউটাৰৰ সব বস্তু ঠিকে আছে মেচিনটো যদি কমপ্লিটলি ঠিকে থাকে চলি আছে তেতিয়া কিন্তু আমাৰ কি নকৰে যে ভুল তথ্য আমাক কেতিয়াও নিদিয়ে আমাৰ নিচি যেতিয়া আমি ক্যালকুলেশন কৰিব যাও তেতিয়া যদি কেতিয়াবা আমাৰ বাই মিস্টেক কিবা এটা মিস্টেক হৈ যাব পাৰে কেতিয়াবা হৈ যাব পাৰে কিন্তু কম্পিউটাৰত কিন্তু কেতিয়াও ভুল তথ্য আমাক নিদিয়ে নাম্বাৰ 4 কি কৈছে কম্পিউটাৰে একেটা গতিত অনবৰত কাম কৰি থাকে কম্পিউটাৰ একেটা গতিত কন্টিনিউয়াসলি কাম কৰি থাকে গোটেই দিন মানে 24 আৱাৰ কম্পিউটাৰে কাম কৰিব পাৰিব কেতিয়াও কিন্তু কম্পিউটাৰৰ ৰেষ্ট নালাগে হয় না নহয় আমাৰ যেনেকৈ আমি 24 আৱাৰ একেলগে কাম কৰিব নোৱাৰো কিন্তু কম্পিউটাৰে হেতু পাৰে ঠিক আছে তাৰ পিছত নাম্বাৰ 5 কি কৈছে কম্পিউটাৰে স্মৃতিৰ ভঁৰালত অসংখ্য তথ্য সংৰক্ষণ
কৰি থ'ব পাৰে কম্পিউটাৰে কি কৈছে তাৰ মেমৰি কম্পিউটাৰৰ ভিতৰতো মেমৰি আছে হয়নে নহয় মোবাইলৰ ভিতৰতো যেনেকৈ মেমৰি থাকে আমাৰ ভিতৰতো মেমৰি আছে হয়নে নহয় আমি হয়তো মেমৰিটো কাম কৰি মেমৰিটো দি কাম কৰোঁ হয়নে নহয় কেতিয়াবা পাহৰি যাওঁ মানে কেতিয়াবা হেঙো মাৰে আমাৰ মেমৰিটো তো ঠিক তেনেকৈ মোবাইলৰ ব্ৰেইনটো কেতিয়াবা হেং মাৰে হয়নে নহয় কম্পিউটাৰটো ঠিক তেনেকৈ হেং মাৰি থাকে কেতিয়াবা তো আমি যেনেকৈ আমাৰ স্মৃতি লষ্ট হৈ যায় কেতিয়াবা পাহৰি যাওঁ হয়নে নহয় সেইটোও কেতিয়াবা কম্পিউটাৰৰ ওপৰতো হয় কেতিয়াবাহে হয় ঠিক আছে কিন্তু কম্পিউটাৰ 24 আৱাৰ একদম কণ্টিনিউৱাছলি কাম কৰি থাকিব তাহাঁতৰ কি নালাগে ৰেষ্ট নালাগে ঠিক আছে আৰু কি আছে কম্পিউটাৰৰ গতি অনবৰত কাম কৰি থাকে এইটো আমি জানো কম্পিউটাৰ স্মৃতিৰ ভঁৰালত অসংখ্য তথ্য সংৰক্ষণ কৰি থ'ব পাৰোঁ স্মৃতিৰ ভঁৰাল মানে মেমৰিত ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ অসংখ্য তথ্য আমি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ আমি যেনেকৈ মেমৰিত বহুত বস্তু যদি আমি একেলগে পঢ়ি থাকোঁ ছায়েন্স মেথছ ধৰা ছ'চিয়েল ষ্টাডি এডুকেশ্যন এইবিলাক কমপ্লিট বস্তু একেলগে যদি পঢ়ি থাকোঁ আমাৰ কেতিয়াও মনত নাথাকে হয়নে নহয় আমাৰ মেমৰিত আমি ধৰি ৰাখিব নোৱাৰোঁ কিন্তু কম্পিউটাৰে পাৰে কম্পিউটাৰৰ মেমৰিত বহুত তথ্য একেলগে ধৰি ৰাখিব সক্ষম হয় তাৰপিছত কি কৈছে নম্বৰ 6 কি কৈছে যদি এটা কাম কেইবাবাৰো কৰিবলগীয়া হয় তেতিয়াহ'লে কম্পিউটাৰক মাত্ৰ এবাৰ নিৰ্দেশ দিলে কৰিব পাৰে যদি কোনো এটা কাম কেইবাবাৰো যেনেকৈ ধৰা এটা এছাইনমেণ্ট লিখিব আছে কেইবাবাৰো কুৱেশ্যনৰ আনচাৰটো আমি লিখি থাকোঁ হয় নহয় আমি হাতেৰে কেইবাবাৰো লিখিলেহে আমি কেইটামান পেজ পাম কিন্তু কম্পিউটাৰক একেটা কাম এবাৰ নিৰ্দেশ দিলে সিহঁতে কৰিব পাৰে এবাৰ নিৰ্দেশ দিলে যে এটা পেজ এবাৰে প্ৰিণ্ট কৰিব লাগে এবাৰত আহিব 10 বাৰ কৰিব লাগে এবাৰ কৈ দিলে সিহঁতে কৰি থাকিব বা কপি কৰি পেষ্ট কৰি দিব পাৰি তেনেকুৱা বহুত ধৰণৰ সুবিধা কম্পিউটাৰত আছে যোনটো আমাৰ মেমৰিতে নাই ঠিক আছে তাৰপিছত কি আছে কম্পিউটাৰৰ ব্যৱহাৰ মানে ইউজেছ অফ কম্পিউটাৰ তো কম্পিউটাৰৰ ব্যৱহাৰ কি আছে উন্নত দেশসমূহত কম্পিউটাৰৰ ব্যৱহাৰে এক ব্যাপক সম্প্ৰসাৰণ লাভ কৰিবলৈ সক্ষম হৈছে মানে উন্নত দেশসমূহ মানে যিবিলাক ডেভেলপটেড কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিবিলাকে কম্পিউটাৰৰ বিশেষভাৱে ব্যৱহাৰ কৰি আছে আৰু কম্পিউটাৰৰ পৰা ব্যাপক সক্ষম লাভ কৰি আছে বহুত ধৰণৰ কিবাকিবি কাম কৰিব পাৰি আছে ডেভেলপটেড কাণ্ট্ৰি যিবিলাক এতিয়া আমাৰ ইণ্ডিয়াতো আমি চব কাম A to Z কাম আমি ক'ত কৰি আছোঁ কম্পিউটাৰত কৰি আছোঁ একদম স্কুল কলেজৰ পৰা আদি কৰি যিকোনো শ্বপ হওক শ্বপিং মলতো কথাই নাই এইবিলাক ডাঙৰ জেগাতো কথাই নাই সৰু সুৰা জেগা বা চিম্পল সৰু সুৰা শ্বপবিলাকতো ষ্ট'ৰবিলাকতো কম্পিউটাৰ ইউজ কৰা ষ্টাৰ্ট হৈ গৈছে কম্পিউটাৰ আজিৰ দিনত আমাৰ ইণ্ডিয়াত বা আমাৰ অসমত ঘৰে ঘৰে কম্পিউটাৰ থকা দেখা যায় কম্পিউটাৰ নথকা কিন্তু বহুত কমে দেখিব পোৱা যায় তো কি কৈছে ব্যৱহাৰ কি কাম কৰিব পাৰি কম্পিউটাৰৰ জৰিয়তে নম্বৰ 1 কি কৈছে উদ্যোগ বা বাণিজ্য বৃত্তীয় বা আৰু প্ৰশাসনীয় হিচাপ নিকাশ কৰাত কম্পিউটাৰৰ বহুত প্ৰয়োগ কৰা হৈছে আৰু ইয়াৰ পৰা সফলতা পোৱা গৈছে মই যোনটো কথা ক'লোঁ যে যিকোনো সৰু সুৰা কামতে বা ধৰা বৃত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান প্ৰশাসন এইবিলাক কমপ্লিট বস্তুতে আমি হিচাপ নিকাচৰ ক্ষেত্ৰত কিন্তু আমি কম্পিউটাৰে ইউজ কৰোঁ বেলেগ কিন্তু আমি হাতে কামে এতিয়া ইউজ কৰাটো এৰি দিছোঁ হয়নে নহয় কিয় এৰি দিছোঁ কম্পিউটাৰে আমাক কেতিয়াও ভুল তথ্য নিদিয়ে কম্পিউটাৰ কেলকুলেশ্যন একদম একুৰেট হৈ থাকে আৰু অতি কম সময়ৰ ভিতৰতে কম্পিউটাৰৰ পৰা আমি যিকোনো এটা প্ৰব্লেম আমি ছল্ভ কৰিব পাৰোঁ বা হিচাপ নিকাশবিলাক আমি কমপ্লিট কৰিব পাৰোঁ নম্বৰ 2 কি কৈছে বৈজ্ঞানিক আৰু গৱেষকসকলে তেওঁলোকৰ কামৰ শুদ্ধতা দক্ষতা আৰু গতি বঢ়োৱাৰ বাবে কম্পিউটাৰৰ বিশেষভাৱে সহায় লয় কম্পিউটাৰে কি কৰে যে বৈজ্ঞানিকভাৱে যিবিলাক লেবৰেটৰী থাকে বা যিবিলাক বৈজ্ঞানিকবিলাক থাকে সাইণ্টিষ্টবিলাক থাকে বা গৱেষক মানে ৰিচাৰ্চাৰবিলাক থাকে এইবিলাকেও কিন্তু তেখেতেও নিজৰ কামখিনি অতি শুদ্ধতাৰে কৰাৰ কাৰণে কিন্তু কম্পিউটাৰ ইউজ কৰি আছে কম্পিউটাৰে ব্যক্তিক বিভিন্ন ধৰণৰ ভাৱ বিনিময় কৰাত সহায় কৰে বিভিন্ন ধৰণৰ ভাৱ বিনিময় কৰাত মানে আমি ধৰা ঘৰতে বহি বাহিৰৰ পৰা শিক্ষা লাভ কৰিব পাৰি আছোঁ বা আমাৰ যোনটো ইচ্ছা আমি সেইটো কাম কৰিব পাৰি আছোঁ বা আমাক কাৰোবাক সুধিব নালাগে যে এইটো কেনেকৈ হয় আমাক এতিয়া আজিৰ দিনত বহি আমাক সুধিব নালাগে হয়নে নহয় আমি গুগলত চাৰ্চ কৰিলে আমি পাই যাওঁ হয়নে নহয় এইটো কম্পিউটাৰৰ জৰিয়তে আমি কৰিব পাৰোঁ আজিকালি মোবাইলৰ জৰিয়তে একদম ইজি হৈ গৈছে কিন্তু কিছুমান কাম আমি মোবাইলৰ জৰিয়তে কৰিব নোৱাৰোঁ সেইটো কিহৰ কাৰণে লাগে কম্পিউটাৰৰ কাৰণে লাগে ভিডিঅ' কলিং কৰিব পাৰি আছোঁ বা ফেমিলিৰ মানুহৰ লগত ভাৱ বিনিময় কৰিব পাৰি আছোঁ হয়নে নহয় বা যিবিলাক এতিয়া COVID-19 চিটুৱেশ্যনত যিবিলাক মানুহে ৱৰ্ক ফ্ৰম হোম কৰি আছিলে
তো এই মানুহবিলাকে কি কৰি আছে কম্পিউটাৰৰ জৰিয়তে ঘৰত বহি দূৰ দূৰান্তৰ পৰা কাম কৰিব পাৰি আছে বা আমিও এইটো যোনটো শিক্ষানুষ্ঠান চলি আছে আমি ঘৰতে আছোঁ তোমালোকে ঘৰতে আছা যোনটো শিক্ষানুষ্ঠান চলি আছে এইটোও কিন্তু আমি কম্পিউটাৰৰ জৰিয়তে ভাৱ বিনিময়টো কৰিব পাৰি আছোঁ বা আমাৰ যিখিনি দৰকাৰ এই কামখিনি আমি কৰিব পাৰি আছোঁ তাৰপিছত কি কৈছে নম্বৰ 4 কম্পিউটাৰে ব্যক্তি আৰু মেচিনৰ মাজত প্ৰত্যক্ষ যোগাযোগ ঘটায় যিয়ে নক্সা আৰু ঔদ্যোগিক সামগ্ৰীৰ প্ৰস্তুত কৰা নতুন ধাৰণাৰ সৃষ্টি কৰিবলৈ উৎসাহ দিয়ে কম্পিউটাৰে কি কৰে ব্যক্তি আৰু মেচিনৰ মাজত এটা প্ৰত্যক্ষ যোগাযোগ ঘটায় যাতে যিয়ে নক্সা আৰু ঔদ্যোগিক সামগ্ৰী প্ৰস্তুত কৰা নতুন ধাৰণাৰ সৃষ্টি কৰিবলৈ উৎসাহ দিয়ে নিউ ধাৰণা উৎসাহ সৃষ্টি কৰিবলৈ আমাক কম্পিউটাৰে উৎসাহ দিয়ে আমি কম্পিউটাৰৰ জৰিয়তে বিভিন্ন ধৰণৰ নক্সা বিভিন্ন ধৰণৰ পিকচাৰ্ছ আৰ্টছ এইবিলাক আমি কৰিব পাৰোঁ তাৰপিছত কি কৈছে নম্বৰ 5 ই চিকিৎসালয় আৰু ঔদ্যোগিক বৈজ্ঞানিক গৱেষণামূলক কাৰ্য চলোৱাত সহায় কৰে এই কি কৈছে যে বৈজ্ঞানিকমূলক গৱেষণা মানে ধৰা ইণ্ডাষ্ট্ৰিজবিলাকো যিবিলাক সাইণ্টিফিক কাম হৈ থাকে এইবিলাক কৰাটো কিন্তু কম্পিউটাৰে অত্যন্ত সহায় কৰি আছে এইখিনি 5টা পইণ্ট হৈ গ'ল কম্পিউটাৰৰ ব্যৱহাৰ তাৰপিছত কি আছে কম্পিউটাৰৰ সহায়ত আগবঢ়োৱা নিৰ্দেশনাৰ সুবিধাসমূহ এডভান্টেজ অফ কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন ঠিক আছে আমাৰ কম্পিউটাৰৰ জৰিয়তে আমি কি এডভান্টেজ পাই আছোঁ বা কি ধৰণৰ সুবিধা আমি লাভ কৰি আছোঁ নম্বৰ 1 কি কৈছে ই নিৰ্দেশনাৰ উপায় আৰু লক্ষ্যক ব্যক্তিগতকৰণ কৰিবলৈ সক্ষম হয় এই কি কৈছে নিৰ্দেশনা মানে ইনষ্ট্ৰাকশ্যন যিবিলাক দিয়ে বা লক্ষ্য যিখিনি থাকে এইখিনি ব্যক্তিগতকৰণ মানে এইখিনি সক্ষম কৰাত আমাক সহায় কৰে যিখিনি মানে আমাৰ নিৰ্দেশনা থাকে বা যিখিনি আমাৰ লক্ষ্য থাকে লক্ষ্যখিনি আমি ফুলফিল কৰিব ধুনীয়াকৈ ফুলফিল কৰিব পাৰোঁ ই নিয়ন্ত্ৰণ পৰিস্থিতিত আৰু বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্ৰত শিক্ষণৰ ওপৰত গৱেষণা চলোৱা সক্ষম শৈক্ষিক ক্ষেত্ৰত শিক্ষাৰ ওপৰতো ইহঁতে কম্পিউটাৰে কি কৰিব পাৰে গৱেষণা কৰিব পাৰে নম্বৰ 3 কি কৈছে ছাত্ৰ ছাত্ৰী শৈক্ষিক আৰু ব্যক্তিগত ফলাফল পূৰ্ণ পৰ্যায়ৰ নথিপত্ৰ সংগ্ৰহ কৰাত সহায় কৰে কম্পিউটাৰৰ এটা স্কুলত বা ক্লাছৰুম নহয় এটা স্কুলত বহুত ষ্টুডেণ্ট থাকে হয়নে নহয় above 1000 ষ্টুডেণ্ট থাকে তো যিমানেই ষ্টুডেণ্ট থাকে এটা ইউনিভাৰ্চিটিত কিমান ষ্টুডেণ্ট থাকে কমপ্লিট ষ্টুডেণ্টৰ নথিপত্ৰ আমি হাতে কলমে লিখি যদি থৈ দিওঁ কেতিয়াবা এইটো নষ্ট হৈ যাব পাৰে কিন্তু কম্পিউটাৰত যদি আমি ৰেকৰ্ডখিনি ডাটাখিনি আমি ৰেকৰ্ড কৰি ৰাখোঁ তেতিয়া কিন্তু কেতিয়াও এইটো হেৰাই নাযায় ঠিক আছে তো এইখিনি তথ্যও আমি খুব ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিব পাৰোঁ নম্বৰ 4 কি কৈছে কম্পিউটাৰে শিক্ষক নিৰ্দেশনাৰ সামগ্ৰী উন্নীতকৰণ কৰাত সহায় কৰে শিক্ষাই কি কৈছে যে শিক্ষকৰ যিবিলাক ট্ৰেইন টিচাৰ আছে ট্ৰেইন টিচাৰৰ যাতে ইকুইপমেণ্টবিলাক আমি ডেভেলপ কৰিব পাৰোঁ নতুন ধৰণৰ ইকুইপমেণ্ট আমি দিব পাৰোঁ তাৰ ওপৰতো কিন্তু গুৰুত্ব দিয়ে তাৰপিছত কি কৈছে কম্পিউটাৰৰ শৈক্ষিক মূল্য এইখিনি আমি কেৰেক্টাৰিষ্টিক্স পালোঁ বা কম্পিউটাৰৰ সুবিধা কি কম্পিউটাৰৰ পৰাও আমি কি ধৰণৰ সুবিধা পাব পাৰোঁ এইটো নিজৰ পৰাও তোমালোকে লিখিব পাৰা আমি জানোই নহয় কম্পিউটাৰৰ পৰা আমি কিমান সুবিধা লাভ কৰিব পাৰোঁ এইখিনি তোমালোকে নিজৰ পৰাই লিখিব পাৰা আৰু কি আছে কম্পিউটাৰৰ শৈক্ষিক মূল্য মানে এডুকেশ্যনেল ভেলিউ অফ কম্পিউটাৰ ঠিক আছে এডুকেশ্যনেল ভেলিউবিলাক কি হ'ব পাৰে কম্পিউটাৰৰ এইখিনি আমি আলোচনা কৰিম যে কম্পিউটাৰে আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহুতো ধৰণৰ সুবিধা আগবঢ়ায় এইটো আমি জানো হয়নে নহয় যে কম্পিউটাৰৰ শৈক্ষিক গুৰুত্ব যথেষ্ট পৰিমাণে আমাৰ শৈক্ষিক গুৰুত্ব আগবঢ়ায় কম্পিউটাৰৰ বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ আৰু সংৰক্ষণ কৰি থোৱা হয় কম্পিউটাৰ শৈক্ষিক কাৰ্যৰ বিভিন্ন ধৰণৰ তথ্যখিনি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ বা কেতিয়াবা নোটছ কৰি ৰাখিব পাৰোঁ বা PDFsবিলাক যিবিলাক থাকে PDFsবিলাক আমি কি কয় ষ্ট'ৰ কৰিব ৰাখিব পাৰোঁ বা যেতিয়া দৰকাৰ পৰে আমি তেতিয়া এইবিলাক খুলি পঢ়িব পাৰোঁ এইখিনিও আমাৰ কৰিব পাৰোঁ তাৰপিছত যেনেকৈ মেথছ কেলকুলেশ্যন ডাঙৰ কেলকুলেশ্যনবিলাক হয় এই কেলকুলেশ্যনবিলাক আমি কম্পিউটাৰত অতি ধুনীয়াকৈ অতি সোনকালে কৰিব পাৰোঁ হয়নে নহয়
আৰু কি কৈছে ফলস্বৰূপে শিক্ষাৰ্থীসকলে নিৰ্ভয়ে তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু পৰামৰ্শ আদি ইয়াৰ পৰা লাভ কৰিব পাৰে যিবিলাক ধৰা কোভিড-19 সিচুৱেশ্যনত ষ্টুডেণ্টবিলাকে ঘৰতে বহি আছে এতিয়া মই ইয়াতে টপিক ওয়াইজ বুজাই দি আছোঁ কিন্তু বহুত তেনেকুৱা বহুত টপিক আছে যে মই যে তোমালোকক বুজাই আছোঁ তোমালোকে বুজি পোৱা নাই বা ধৰিব পৰা নাই মোৰ ৱাৰ্ডিংছখিনি ঠিক আছে তেনেকুৱাতো হ'ব পাৰে হয় না এইটো এটা সিম্পল কথা হ'বই পাৰে ক্লাছৰুমত থাকিলে যে তোমালোকে যোনটো বুজি পোৱা নাই ৰিপিট মোক ক'লে মই আকৌ ৰিপিট কৰি তোমালোকক বুজাই দিওঁ কিন্তু ইয়াতে কিন্তু তেনেকুৱা এটা সিস্টেম নাই আমাৰ ওচৰত সেইটো কাৰণে কি হ'ব পাৰে যে যিকোনো এটা কোৱেশ্চনৰ আনসাৰ আমি বিচাৰি পোৱা নাই তো টিচাৰক ফোন কৰাতকৈ বা টিচাৰৰ ফোন নম্বৰ আছে নে নাই সেইটো আমি নাজানো হয় নহয় তো ইয়াতকৈ আমি গুগলত কোৱেশ্চনটো মাৰি দিলে আনসাৰটো খুব ধুনীয়াকৈ একদম উইথ এক্সপ্লেনেশ্যন একদম ধুনীয়াকৈ আহি যাব হয় নহয় এইটো আমাৰ কম্পিউটাৰৰ পৰা আমি এইখিনি সুবিধা লাভ কৰিব পাৰি আছোঁ নম্বৰ 1 কি কৈছে সুবিধাৰ কি আমি শৈক্ষিক মূল্য কি আছে আমি জানো আহা যেতিয়া ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে কম্পিউটাৰ আৰু মেচিনৰ লগত যোগাযোগ কৰে আৰু য'ত নিৰ্দেশনা উপস্থাপন কৰে শৈক্ষিক মূল্য কি আছে যে সেই ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰৰ লগত নিজে নিজে এটা কি কৰে যিকোনো ধৰা কোৱেশ্চন আনসাৰৰ প্ৰবলেম হৈ আছে সেই নিজে কৰিবলৈ সক্ষম হৈ যায় কোৱেশ্চনটো মাৰি দিলে আনসাৰটো ডাইৰেক্টলি আহি যাব ঠিক আছে এইখিনি ক্ষেত্ৰত আমাৰ হেল্প হৈ আছে নম্বৰ 2 কি কৈছে যিসকল ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত ভালদৰে শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হৈছে আৰু এটা কাৰ সুবিধা হয় যিবিলাক ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত পাঠদান ল'বলৈ সক্ষম নহয় বঞ্চিত হৈছে মানে সক্ষম নহয় যিকোনো এটা কাৰণতে ক্লাছৰুমত আহিব পৰা নাই তো যিকোনো পাৰ্সোনাল কাৰণ বা যোনটো সিচুৱেশ্যন আমাৰ চলি আছে কোভিড-19 সিচুৱেশ্যনত আমি স্কুললৈ আহিব পৰা নাই তো সেইটো কাৰণে আমি কম্পিউটাৰৰ সহায় লৈ শিক্ষা গ্ৰহণ কৰিব পাৰি আছোঁ বা কৰি আছোঁ নম্বৰ 3 কি কৈছে ই ছাত্ৰ ছাত্ৰী শৈক্ষিক উন্নতি পৰীক্ষা কৰা সহায় কৰে শৈক্ষিক উন্নতি আমাৰ কিমান উন্নতি হ'ল এটো পৰীক্ষা কৰাটো কম্পিউটাৰ সহায় কৰে কেনেকৈ সহায় কৰে ডেইলি এটা মক টেষ্ট আহি আছে মক টেষ্ট দিব পাৰি এইবিলাক বিভিন্ন ধৰণৰ টেষ্টবিলাক অনলাইন টেষ্ট দি আমি নিজৰ ক্ষমতাটো কিমান উন্নতি হৈছে আমাৰ মেন্টালিটি এইটো আমি চেক কৰিব পাৰোঁ নেক্সট কি কৈছে ই অসাধাৰণ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ নিজস্ব ধৰণে শিকাৰ ক্ষেত্ৰত সহায় কৰিবলৈ সক্ষম হয় যিবিলাক এক্সেপশ্যনেল চাইল্ড আছে খুব বেছি সিহঁতৰ মেণ্টেল পাৱাৰ বা ক্লাছৰুমত বহি যিমানখিনি শিকি আছে তাৰ আৰু শিকিব মন যায় তো এইখিনি ষ্টুডেণ্টৰ কাৰণে কিন্তু কম্পিউটাৰ খুব ইম্পৰ্টেণ্ট কম্পিউটাৰ গুগলত গৈ যোনটো বস্তু তাৰ মনত গৈছে বা যোনটো বস্তু সি জানিবলৈ ইচ্ছুক সেইটো বস্তুৰ ওপৰত সি চাৰ্চ মাৰি দিলে কমপ্লিট ডেটাখিনি সি ঘৰতে বহি একদম ইজিলি পাই যাব কাকো সুধিবলগীয়া নহয় বা কোনটো ছাবজেক্টৰ পৰা আমাৰ কি ধৰণৰ লাভ হ'ব পাৰে এইখিনি বস্তু কিন্তু আমি সাবজেক্ট সিলেকশনৰ আগতে ঘৰতে বহি একদম ধুনীয়াকৈ সাৰ্চ কৰি ওলাব পাৰোঁ তাৰ পিছত কি কৈছে ধৰা শৈক্ষিকসকলক দৈনিক কাৰ্যক্ৰমণিকাৰ পৰা আহৰি দিয়ে যাৰ ফলত তেওঁলোকে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ প্ৰতি মনোযোগী হ'বলৈ সুবিধা দিয়ে যেতিয়া কম্পিউটাৰৰ যোগেদি যদি আমি শিক্ষাটো দিব পাৰোঁ তেতিয়া কিন্তু ষ্টুডেণ্টৰ মনোযোগটো আমি বেছিকৈ আকৰ্ষণ কৰিব পাৰোঁ আৰু কি কৰিব পাৰোঁ ছাত্ৰ আৰু শিক্ষকৰ বিৰামহীনভাৱে ফলাফলসমূহ পাই থাকে কাৰণে তেওঁলোকে সোনকালে নিজৰ ভুলবোৰ শুধৰাব পাৰে একদম লগালগ যিবিলাক মেথছ ধৰা কৰি আছোঁ কেলকুলেশ্যন কৰি আছে একদম লগালগ ফলাফল দি আছে বা যিকোনো ধৰণৰ কুৱেশ্যনৰ আনসাৰটো লগালগ আমি পাই আছোঁ কাৰণে আমি অতি দ্ৰুততৰভাৱে নিজৰ প্ৰব্লেমখিনি সলভ কৰিব পাৰি আছোঁ আৰু সোনকালে ভুলবোৰ শুধৰাব পাৰি আছোঁ যিবিলাক ভুল হৈছে এই ভুলবোৰ আমি লগালগ সলভ কৰিব পাৰি আছোঁ তাৰপিছত কি কৈছে শ্ৰেণীকোঠাত কম্পিউটাৰৰ ব্যৱহাৰে ছাত্ৰীক যুক্তিসংগত চিন্তাধাৰাৰ বিকাশ ঘটায় শ্ৰেণীকোঠাত কম্পিউটাৰ ব্যৱহাৰ কৰি যদি আমি শ্ৰেণীকোঠাত ষ্টুডেণ্টক পঢ়াব পাৰোঁ তেতিয়া সিহঁতে অতি ভালকৈ কিন্তু বুজিও পাব যিকোনো এটা কনচেপ্ট কমপ্লিটলি ক্লিয়াৰ হৈ যাব হয়নে নহয় আৰু কি হ'ব যে যুক্তিসংগত সিহঁতে চিন্তাধাৰা কৰিব পাৰিব মানে থিংকিংটো তাৰ যুক্তিসংগত হ'ব লজিকেলি সিহঁতে চিন্তা কৰিব সক্ষম হ'ব বা বহলাই চিন্তা কৰিব সক্ষম হ'ব কিয়নো কম্পিউটাৰত আমি বহুত ধৰণৰ এক্সাম্পল পাই যাম যিকোনো এটা টপিকৰ বহুত ধৰণৰ এক্সাম্পলছ পাই যাম
তাৰপিছত কি কৈছে শৈক্ষিক প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাত সি সহায় কৰে এক্টিভভাৱে অংশগ্ৰহণ কৰাত পাৰ্টিচিপেট কৰা কম্পিউটাৰে সহায় কৰে কম্পিউটাৰ এটা যেতিয়া মুখৰ সন্মুখত বহাই দিয়া হ'ব বা এটা প্ৰজেক্টৰ ইয়াত হোৱাইট বৰ্ড নোহোৱাকৈ এটা প্ৰজেক্টৰ যদি দি দিয়া হয় তেতিয়া খুব ধুনীয়াকৈ ষ্টুডেণ্টে বুজি পাব আৰু মনোযোগটো আকৰ্ষণ হ'ব আৰু সিহঁতে এক্টিভভাৱে কাম কৰিবলৈ যত্ন কৰিব যে কি হ'ব এটা কিউৰিচিটি আহিব ইয়াৰ পিছত ইমান ধুনীয়া লাগি আছে বা যিকোনো কালাৰফুল বস্তুৱে আমাৰ মনোযোগটো অতি মানে সুন্দৰকৈ স্পিৰিটলি কি কৰে আকৰ্ষণ কৰে ঠিক আছে এইখিনি হৈ গ'ল আমাৰ কম্পিউটাৰৰ শৈক্ষিক মূল্য আৰু বহুতো শৈক্ষিক মূল্য আছে তো বুজি পালা শৈক্ষিক মূল্য কি হ'ব পাৰে কম্পিউটাৰৰ জৰিয়তে আমাৰ বহুত ধৰণৰ শৈক্ষিক মূল্য থাকিব পাৰে তাৰে কেইটামান পইণ্ট আমি আলোচনা কৰিলোঁ আৰু কিতাপত পইণ্টখিনি আছে তোমালোকে পঢ়ি ল'বা পঢ়িলেই গম পাই যাবা যে আৰু আমি জানোই কম্পিউটাৰৰ পৰা আমি কি লাভ হৈ আছে আমি কি ধৰণৰ লাভ হৈ আছে আমাৰ তাৰপিছত কি হৈছে শিক্ষাত কম্পিউটাৰৰ ব্যৱহাৰৰ সীমাবদ্ধতা এতিয়া সুবিধাও আছে কিন্তু লগতে কি আছে অসুবিধাও আছে তো অসুবিধাখিনি কি আছে অসুবিধা মানে লিমিটেশ্যন তোমালোকে ইংলিছত লিখিব পাৰা লিমিটেশ্যন তো অসুবিধাখিনি কি আছে চোৱা যদিও বৰ্তমান সময়ত শিক্ষাৰ জগতখনত কম্পিউটাৰৰ বহুল ব্যৱহাৰ হৈছে কিন্তু ইয়াৰ কিছুমান সীমাবদ্ধতা নোহোৱা নহয় যদিও কম্পিউটাৰ আমাক বহুতো সুবিধা দি আছে কিন্তু ইয়াৰ কিছুমান অসুবিধাও আছে কিছুমান সীমাবদ্ধতাও আছে তো সীমাবদ্ধতাখিনি কি চোৱা কম্পিউটাৰ অতি ব্যয়বহুল হয়নে নহয় কম্পিউটাৰ অতি এক্সপেঞ্চিভ যিকোনো লেভেলৰ ষ্টুডেণ্টছৰ পেৰেণ্টছে কিন্তু কম্পিউটাৰ ক্ৰয় কৰি দিব নোৱাৰে কম্পিউটাৰ কিনি দিব নোৱাৰে তাৰপিছত কি হৈছে ছফ্টৱেৰ কিছুমান ত্ৰুটি থকাও দেখিবলৈ পোৱা যায় ছফ্টৱেৰ কিছুমান প্ৰব্লেম থকা দেখা যায় অকল কম্পিউটাৰ কিনিলেই নহ'ব কম্পিউটাৰৰ যোনটো ছফ্টৱেৰ ভৰোৱা হয় এই ছফ্টৱেৰখিনি কেতিয়াবা প্ৰব্লেম হৈ যায় এবছৰ দুবছৰ যোৱাৰ পিছত ছফ্টৱেৰটো প্ৰব্লেম দিয়ে হয়নে নহয় তো ছফ্টৱেৰ আপডেট কৰি থাকিব লাগে আৰু কি হ'ব পাৰে কম্পিউটাৰৰ মাধ্যমেৰে নিৰ্দেশনা দিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন কম্পিউটাৰৰ জৰিয়তে যোনটো শিক্ষা দিয়া হয় তো তাৰ কাৰণে এটা ট্ৰেইন টিচাৰৰ দৰকাৰ হয় যদি টিচাৰজনে কম্পিউটাৰ নাজানে তো সেই কম্পিউটাৰ দি শিক্ষাটো যেতিয়া দিব এতিয়া ভুল তথ্যহে ষ্টুডেণ্টৰ ওচৰতে যাব তো সেইটো কাৰণে আগতে কি হ'ব লাগে টিচাৰ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগে মানে ট্ৰেইনড হ'ব লাগে টিচাৰ সৰ্বপ্ৰথমতে কম্পিউটাৰৰ বিষয়ে জানিব লাগে তাৰপিছত কি আছে কম্পিউটাৰৰ পৰ্দাখন সৰু হোৱাৰ বাবে এটা শ্ৰেণীকোঠাত সকলো ছাত্ৰই ভালদৰে দেখা নাপাবও পাৰে কম্পিউটাৰৰ মনিটৰৰ যোনটো স্ক্ৰীন হয় এইটো সৰু হোৱাৰ কাৰণে শ্ৰেণীকোঠাৰ সকলো ল'ৰা ছোৱালীয়ে দেখিবলৈ বেয়া হয় মানে ভালকৈ দেখা পোৱা নাযায় তাৰপিছত কি কৈছে আমাৰ বিদ্যালয়বোৰত পৰ্যাপ্ত পৰিমাণে শিক্ষাৰ সুসজ্জিত কোঠালি প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী আৰু ছফ্টৱেৰ নাই আমাৰ বিদ্যালয়ত কি থাকে যে সঁজুলি বা মানে আচবাব পত্ৰবিলাক ভালকৈ নাথাকে কাৰণে আৰু কি সুসজ্জিত কোঠালি যেতিয়া কম্পিউটাৰ ইউজ কৰা হ'ব একদম ইয়াতে কাৰেণ্টৰ এটা বৰ্ড থাকিব লাগিব এইটোৰ জৰিয়তে আমি কম্পিউটাৰটো অন কৰিব পাৰোঁ হয়নে নহয় তো এইখিনি সুবিধাও থাকিব লাগিব ক্লাছৰুমত নথকাকৈ আমি কিন্তু এইখিনি সুবিধা নিজে ল'ব নোৱাৰি তাৰপিছত আহি গ'ল ইণ্টাৰনেট কি আমি চবেই জানো আমাৰ চবৰ মোবাইলতে সৰু হওক ডাঙৰ হওক যি মোবাইলে হওক আমি চবৰ মোবাইলতে ইণ্টাৰনেট আমি ইউজ কৰোঁ হয়নে নহয় নেট পেক আমাৰ ভৰাবই লাগিব যি হৈ যাওক হয়নে নহয় তো নেট পেক বিহীন আমি চলিব নোৱাৰোঁ নেট নোহোৱাকৈ আমি চলিব নোৱাৰি লাগিলে এনেকুৱা ল'ৰা ছোৱালী আছে লাগিলে খোৱা নহ'লে হ'ব কিন্তু নেট নোহোৱাকৈ চলিব নোৱাৰে তো ইণ্টাৰনেট কি কৈছে ইণ্টাৰনেট হ'ল বহুতো নেটৱৰ্কৰ মাজেৰে এটা নেটৱৰ্ক কি হৈ গ'ল ইণ্টাৰনেট ঠিক আছে ইণ্টাৰনেট এটা এনেকুৱা এটা নেটৱৰ্ক যোনটোৱে কি কৰিছে সমগ্ৰ বিশ্বক এটা ইমানখন এটা মোবাইলৰ ভিতৰত আনি সোমাই দিছে ঠিক আছে পৃথিৱীৰ অসংখ্য কম্পিউটাৰ যোগসূত্ৰকে কম্পিউটাৰ নেটৱৰ্ক বোলা হয় অসংখ্য এটা কম্পিউটাৰৰ লগত আৰু আন এটা কম্পিউটাৰ যোগ কৰি কিন্তু মানে যোগাযোগ স্থাপন কৰি বা যোগাযোগ কৰি আমি কি কৰিব পাৰোঁ কাম কৰিব পাৰোঁ ধৰা আমি ঘৰতে বহি আছোঁ এটা কম্পিউটাৰ ইণ্টাৰনেটৰ জৰিয়তে বাহিৰত বহি থকা আৰু এটা কম্পিউটাৰৰ লগত আমি যোগাযোগ মানে ৰাখি আমি কামবিলাক কৰিব পাৰোঁ যে আমি ঘৰতে বহি কম্পিউটাৰটো কৰি আছোঁ সি তাতে বহি দেখিব পাৰি আছে যে কি কাম হৈ আছে এনেকুৱা ধৰণৰ এটা ফাষ্টেষ্ট ইণ্টাৰনেট হৈ গ'ল আমাৰ ইণ্টাৰনেট সেৱা
তাৰপিছত কি কৈছে এটা নেটৱৰ্কত বহুতো কম্পিউটাৰৰ সংযোগ কৰা হয় এটা ইণ্টাৰনেট কানেকশ্যন মানে ৱাইফাই কানেকশ্যনত আমি বহুত কেইটা কম্পিউটাৰ বা মোবাইল ফোন আমি ইউজ কৰিব পাৰোঁ তাৰপিছত কি কৈছে এই সংযোগ কাৰ্য কেৱল এটা কৃত্ৰিম উপগ্ৰহৰ সংযোগত কৰা হয় এটা স্যাটেলাইটৰ মাধ্যমেৰে এই নেটৱৰ্কটো আনা হয় এটা সিম্পলি এটা স্যাটেলাইটৰ মাজৰে আমি এই নেটৱৰ্কখিনি ইউজ কৰিব পাৰি আছো তো কেতিয়াবা শৰ্ট কোৱেশ্চনত আহিব পাৰে যে কম্পিউটাৰৰ সংযোগটো আমি এটা স্যাটেলাইটৰ বা উপগ্ৰহৰ মাধ্যমেৰে আমি ইউজ কৰিব পাৰি আছো এনে ধৰণৰ বহু সংখ্যক নেটৱৰ্ক আকৌ পৰস্পৰৰ লগত সংযোগ কৰি তথ্য প্ৰযুক্তি আমাৰ ইন্টাৰনেটত উপস্থিত কৰিছে অৰ্থাৎ কোনো এটা মাত্ৰ নেটৱৰ্কেৰে ইন্টাৰনেট তৈরি হয় সমগ্ৰ পৃথিৱীত অসংখ্য নেটৱৰ্ক পাৰস্পৰিকভাৱে সংযুক্ত হ'লেহে ইন্টাৰনেট সেৱা তৈরি হয় আমাৰ পৃথিৱীতে বহুত ধৰণৰ কি আছে নেটৱৰ্কৰ একেলগত মিলাই ইন্টাৰনেট সৃষ্টি হয় ঠিক আছে ইন্টাৰনেটৰ কথাখিনি আমি নিজেও এনে বুজি পাওঁ নে নহয় আমি অলপ পঢ়িলে ইন্টাৰনেটটো জানিব পাৰিম যে ইন্টাৰনেট কি ক'ৰ পৰা আহিছে ঠিক আছে তো 1969 চনত আমেৰিকাৰ মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰে প্ৰথমে ইন্টাৰনেটক কি কৰিছে আৰ্পানেট হিচাপে প্ৰথম প্ৰয়োগ আৰম্ভ কৰিছে আৰ্পানেট মানে ARPANET আৰ্পানেট ঠিক আছে আৰ্পানেটৰ এটা ফুল ফৰ্ম আছে এইটো আৰ্পানেটটো হৈ গ'ল আমাৰ শৰ্ট ফৰ্ম তাৰ ফুল ফৰ্ম কি আছে চোৱা এডভান্স ৰিসাৰ্চ প্ৰজেক্টছ এডমিনিষ্ট্ৰেশ্যন নেটৱৰ্ক ঠিক আছে এইটো হৈ গ'ল ফুল ফৰ্মটো কিতাপত আছে ধুনীয়াকৈ তোমালোকে লিখি ল'বা এইটো কিন্তু ফুল ফৰ্ম কেতিয়াবা আহি যাব পাৰে আৰ্পানেট কি আছে আৰু এবাৰ কৈ দিওঁ এডভান্স ৰিসাৰ্চ প্ৰজেক্ট এডমিনিষ্ট্ৰেশ্যন নেটৱৰ্ক ওকে হিচাপে প্ৰথম প্ৰয়োগ কৰা হৈছিল ইন্টাৰনেটটো কেতিয়া প্ৰয়োগ কৰা হৈছিল 1969 চনতে প্ৰয়োগ কৰা হৈছিল আৰ্পানেট হিচাপে প্ৰথম প্ৰয়োগ কৰা হৈছিল তো এইখিনি হৈ গ'ল আমাৰ ইন্টাৰনেটৰ বিষয়তে আমি আৰু আলোচনা কৰিম নেক্সট ক্লাছতে ঠিক আছে তো ইন্টাৰনেটটো আমি এনেও জানো তোমালোকে অলপ পঢ়িবা কিতাপত আৰু নেক্সট ক্লাছতে আৰু বহলাই আমি আলোচনা কৰিম তো আজিৰ কাৰণে ইমানখিনি থাকিম থ্যাংক ইউ